জনাই চিগাগাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰবান্দানা গাঁৱৰ নিবাসী থমাছ দলে আৰু অমিয়া দলৰ সুযোগ্য সন্তান এণ্টন দলে সদ্য ঘোষিত 2025 বৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ৰ চমুকৈ জি চূড়ান্ত পৰীক্ষাত এয়াৰ 203 ৰেংক পাই সুখ্যাতিৰে উত্তীৰ্ণ হৈ চিগা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। সেয়েহে তেখেতৰ বাসগৃহত উপস্থিত হৈ এণ্টন দলেক টিএমপিকে জনাই জিলা সমিতিৰ লগতে আঞ্চলিকৰ তৰফৰ পৰা সম্বৰ্ধনা জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত টিএমপিকে উপদেষ্টা ৰাজকুমাৰ মৰাং, মধ্য জোনাই জিলা পৰিষদৰ সদস্য মুন্না দলে পাৰ্টীৰ, টিএমপিকে জনাই সমিতিৰ উপসভাপতি ভাস্কৰ দলে, টিএমপিকে জনাই জিলা সমিতিৰ শিক্ষা সম্পাদক মিণ্টু পেগু, এমএমকে উপসভাপতি কুশল পেগু, কোষাধ্যক্ষ মৃণাল পাৰ্টীৰ সদস্য পবিত্ৰ টায়ুং, চিগা আঞ্চলিক কমিটিৰ সভাপতি কৃষ্ণকান্ত দলে, এমএমকে সম্পাদক গৌতম দলে, চিগা আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক বনমালী দলেৰ লগতে বহু আঞ্চলিক বিষয়ববীয়া উপস্থিত থাকে। ইমান কষ্ট কৰাৰ পিছত এটা বাৰ ৰিজাল্ট এটা পালো 203 আৰু মই 11-12টো ডিব্ৰুগড় আৰ্কেড পঢ়িছিলোঁ আৰু তাৰপিছত এক বছৰ ড্ৰপ দিলোঁ কিবা অল ইণ্ডিয়া ছুপাৰ 30 তাত চবটো আমাক ফ্ৰীকে চব খোৱা বোৱাই কিনি আমাক পঢ়ালে। তাৰপৰা এইটো ৰিজাল্ট। এতিয়া মই এতিয়া IIT খড়গপুৰ ইলেক্ট্ৰিকেল ব্ৰাঞ্চত যাম বুলি ভাবি আছোঁ। তাৰপৰা মই মানে তাৰপৰা গ্ৰেজুৱেশ্যন কৰি কিনি মই মানে ইণ্ডিয়াত এইটো যোনটো আমাৰ ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন এইটো ব্ৰাঞ্চত আগবাঢ়ি গৈ আছে, তাতে মই নিজৰ এটা হাত দিম বুলি ভাবি আছোঁ। আজি চিগাবাসীৰ কাৰণে সুখবৰ বুলি ক'ব লাগিব। আমাৰ চিগা পঞ্চায়তৰ অন্তৰ্গত নাহৰবান্দানা গাঁৱৰ অমিয়া দলে আৰু থমাছ দলেৰ সুযোগ্য পুত্ৰ এণ্টন দলে আমাৰ JEE সৰ্বভাৰতীয় পৰীক্ষাত 203 ৰেংকত উত্তীৰ্ণ হৈছে। গতিকে আমাৰ কাৰণে এটা সৌভাগ্য বুলি ক'ব লাগিব। গতিকে আমি আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই বহুত সুখী। আজি মোৰ ল'ৰাটো JEE এডভান্সত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত আমাৰ ST কেটেগৰীৰ পৰা 03 ৰেংকত উত্তীৰ্ণ হয়। আজি মোৰ ঘৰত আমাৰ জাতীয় সংগঠন TMPকে এডভাইজাৰ আমাৰ মৰাং ডাঙৰীয়া আৰু আমাৰ ZPM বাইদেউ আহি মোৰ চোতালত যেন এনেকৈ আমাক মোৰ ঘৰত আহি মোৰ ল'ৰাটোৰ শুভেচ্ছা জ্ঞাপন কৰিব আহিছে, তাৰ বাবে মই অশেষ ধন্যবাদ। আজি মই বহুত সুখী হৈছোঁ আৰু ভৱিষ্যতে এনেকৈ মোৰ ল'ৰাটোৱে আৰু আগবাঢ়ি যাব বুলি আশা কৰি আছোঁ। মানে আমাৰ কাৰণে সুখবৰ। চিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰবান্দানা গাঁৱৰ থমাছ দলে আৰু অমিয়া দলেৰ সুযোগ্য সন্তান আমাৰ মৰমৰ এণ্টন দলে অধ্যয়িত 2025 বৰ্ষৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা যিটো ইঞ্জিনিয়াৰিং JEE বুলি কয় চমুকৈ, তাত 203 ৰেংক পাইছে অল ইণ্ডিয়া বেচিকত। আমি এই খবৰটো পাই খুব উৎফুল্লিত আৰু আজি তেখেতৰ বাসগৃহত উপস্থিত হৈছোহি। কাকম মিচিং পইণ্ট কেবাং আমাৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰাজকুমাৰ মৰাং ছাৰো উপস্থিত হৈছে আৰু তেখেতক শুভেচ্ছা জনাবৰ কাৰণে আমাৰ আঞ্চলিক সমিতি আৰু জিলা সমিতি, কেন্দ্ৰীয় সমিতি সকলো নেতৃবৰ্গই তেখেতৰ ঘৰৰ চোতালত উপস্থিত হৈ তেখেতক শুভেচ্ছা জনাইছোঁ। আৰু তেখেতক আমি আগৰ পৰাই গম পাওঁ আৰু তেখেতৰ যিটো একাডেমিক স্ক'ৰ আৰু তেখেতৰ অধ্যয়নৰ পৰা আমি চিনি পাওঁ। এণ্টন দলে আগৰ পৰাই নম্ৰ ভদ্ৰতাৰে খুব সুন্দৰভাৱে তেখেতৰ যিটো অধ্যয়নৰ যিটো দিশ খুব ধুনীয়াকৈ আগুৱাই গৈছে আৰু এনেদৰে আমি ফলাফলো পাইছোঁ আৰু খুব তেখেত অমায়িক ল'ৰা আৰু আমি অনাগত দিনত তেখেতৰ পৰাও ভাল এটা ফলাফল আশা কৰিছোঁ। কেৱল মাত্ৰ আজি তেখেত চিট পোৱাতহে আজি ফলাফলটো আমি তেখেতক শুভেচ্ছা জনাইছোঁ। আৰু সময় আছে আৰু JEE যেতিয়া ক্ৰেক কৰিছে তেতিয়া তেখেতৰ পৰা আমি আৰু ভাল ফলাফল যেতিয়া তাত অধ্যয়ন কৰিবলৈ যাব তেতিয়া তেখেতৰ পৰা আমি
সুন্দৰ এটা ফলাফল পাম বুলি আশা ৰাখিছোঁ। আৰু তাকম মিচিং পইণ্ট কেবাং জোনাই জিলা সমিতিৰ তৰফৰ পৰা এণ্টন দলে শুভেচ্ছা জনাইছোঁ। বিশেষকৈ জোনাই নিচিনা পিছপৰা অঞ্চল আৰু জোনাইৰ একদম একেবাৰে পিছপৰা গাঁও নাহৰবান্ধনা গাঁৱৰ পৰা আমাৰ টমাছ দলে আৰু অমিয়া দলে সুযোগ্য পুত্ৰ এণ্টন এণ্টৰিয়াই ইতিমধ্যে আমাৰ যে ডাবলি যিটো ফাইনেল এক্সাম মেইন এক্সামত তেওঁ ক্ৰেক কৰিছে। অল ইণ্ডিয়া ৰেংকত তেওঁ 203 ৰেংক পাইছে। আৰু ইতিমধ্যে আমি সেই কথা গম পাই আমাৰ TMPK তৰফৰ পৰা এখেতৰ ঘৰ চোতালত আহি আমি তেখেতক উৎসাহ উদ্দীপনা দিবৰ কাৰণে কিছু প্ৰেৰণা দিবৰ কাৰণে আমি সমবেত হ'লোঁ আৰু তেখেতক আমি সৰুকৈ আমি সম্বৰ্ধনা এটা জনালোঁ। তো আমাৰো এটা উদ্দেশ্য আছিলে যে এনেধৰণে আমাৰ অঞ্চলবিলাকত যদি আমাৰ উঠি অহা যুৱক বা যুৱতীসকলে বা ছাত্ৰ ছাত্ৰীসকলে তেনেধৰণৰ যদি শিক্ষাৰ ক্ষেত্ৰত যদি আগবাঢ়ি যায় সেই ক্ষেত্ৰত নিশ্চিতভাৱে আমি আমাৰ ফালৰ পৰা উদ্যোগ থাকিব। কিন্তু উদ্যোগটো আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আজি এণ্টন দলে যিধৰণে তেওঁ শিক্ষাৰ ক্ষেত্ৰত নিজৰ যি তেওঁ এইখিনি পাবৰ কাৰণে সক্ষম হৈছে, মই ভাবোঁ যে এই ক্ষেত্ৰত এণ্টন দলেৰ নিচিনাই আৰু কিছু আমাৰ অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী নিশ্চিতভাৱে ওলাব বুলি আমি কামনা কৰিছোঁ। আৰু বিশেষকৈ আজি এণ্টন দলেক আমি বহুত ধন্যবাদ দিছোঁ যে তেওঁৰ নিচিনা এজন ছাত্ৰই, তেওঁৰ নিচিনা এজন যুৱকে আজি এনেকৈ এটা পিছপৰা অঞ্চলৰ পৰা গৈ এটা ভাৰতীয় মানে ৰেংকত তেওঁ যে এনেধৰণে পাবৰ কাৰণে সক্ষম হৈছে, নিশ্চয় আমাৰ কাৰণে খুব গৌৰৱৰ কথা। গতিকে আমাৰ ফালৰ পৰা তেখেতক আমি শুভেচ্ছা জনাইছোঁ। দৈনিকৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আগন্তুক দিনত যি তেওঁ উদ্দেশ্যলৈ আগবাঢ়ি গৈছে এই উদ্দেশ্য যেন সফল হয় বা সেই উদ্দেশ্য এটা সময়ত আমাৰ সমাজত আমি প্ৰতিফলিত হোৱাটো দেখা পাওঁ। তাৰ কাৰণে মই ভগৱানৰ ওচৰত পুনৰ প্ৰাৰ্থনা জনাই মোৰ ফালৰ পৰা তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।